Guys, namaskar. Welcome to Nisadian YouTube channel. আমি গৈ আছো লাচিত দিৱস উপলক্ষে আৰু এতিয়া আমি আগবাঢ়িছো ষ্টেডিয়ামৰ দিশে। গাইস এয়া দেখিছে বহুত দূৰ দূৰণিলে কেৱল ট্ৰেক্টৰ আৰু ট্ৰেক্টৰৰ লগতে আমাৰ লাচিত সৈনিকসকল। আমি সাজু হৈছো। এয়া আমাৰ বীৰ ৰাষ্ট্ৰপতি আহি আছে। পাহৱাল সেনা। জয় আই অসম। যুদ্ধৰ পূৰ্বে লাচিত বৰফুকনদেৱে যি ৰীতি নীতিৰে যুদ্ধ আৰম্ভ কৰিছিল ঠিক তেনেদৰে সম্পূৰ্ণ আহোম সম্প্ৰদায়ৰ নিয়ম নীতিৰে শোভাযাত্ৰাৰ নীতিসমূহ কৰা হৈছে। আমাৰ ৰাতুল দিছো আৰু কি হ'ব ইয়াৰ জীৱন সংস্থাপনৰ কি হ'ব কাঞ্চল এই মুখখন মেলি দে এতিয়া আমি কামভাগ আগবঢ়ো দেই মই থিয় হৈ লওঁ tang kota lu tahu sih kalau satu tu sang naik kau kahai meta au pokai de ekho ba ai han mekai de herum ko seupo kai se eng muhung satai sang naik sang lu jauh kau kai meta au pokai de kubai han mekai de herum ko seupo kai se eng muhung satai sang naik sang lu jauh kau belum lo koi bo tamai de Sao pura sao tera lo siarban demo sabau saunu sang maya ko bu kota lun kai sing ai ko le ulu sudu bar ko tu ka la kita tu nanti tongkar kita ya tera lo siarban demo bang hoda এয়া হাজাৰ হাজাৰ হেংগাং সাজু কৰি ৰখা হৈছে আমাৰ সৈনিকসকলৰ কাৰণে। দম্ভালি ভারত বিজয় অভিযান কলার অপর্ণুর বর্জ্যপাথর অস্থির আহি আহি হানিতে আঘাত প্রতিঘাত পাই হতবীর্য কিংগ সমজাই শতমুখে অসমীয়াৰ যুঁজাৰুৰ গৌৰৱ গাই খোৱামুৰ নীলাচল সমবুকুৰ পতাক অস্ত্ৰঘাত ব্যক্ত হল সাম্ৰাজ্যৰ দম্ভ দলিস্তাত বিজয় বাহিনী উৎসাহ উপস্থিত আছে আন এজন সাংবাদিক অৰুণ বৰফুকন ডাঙৰীয়া। ইয়াৰ লগতে আজি আমি আন এজন সাংগঠনিক সম্পাদক অৰুণ বৰফুকন ডাঙৰীয়া আমি আমন্ত্ৰণ জনাই আনিছোঁ আজি এই হেংগাং প্ৰধান অনুষ্ঠানলৈ আমাৰ সমাজৰ কেইগৰাকীমান বিশিষ্ট ব্যক্তি শ্ৰদ্ধাৰ ভৱ গোস্বামী ডাঙৰীয়া তেখেত জামুগুৰিহাটৰ বাৰচহৰীয়া ভাওনাৰ কাৰ্যকৰী সভাপতি চেঁচা সত্ৰৰ সত্ৰাধিকাৰ তথা অসম সত্ৰ প্ৰথমখন হেংগাং ৰজনীকান্ত ভূঞা ডাঙৰীয়াই শ্ৰদ্ধাৰ বিধায়ক ভদ্ৰ হাজৰিকাদেৱৰ হাতত তুলি দিছে।
দ্বিতীয়খন হেংদাং হিৰাস্তান লয়া দম্বালি ভাৰত বিজয় অভিযান অলৰসৰ মূৰ বজ্ৰপাথৰ অস্থিত আহি আনিছে আঘাত প্ৰতিঘাত পাই হতবীৰ্য কিংগ সমদাই হতমুখে অসমীয়াৰ যুঁজাৰুৰ গৌৰৱ গাই খোৱামুৰ নীলাচল সমবুকুৰ পতাত অস্ত্ৰঘাত ব্যৰ্থ হল সাম্ৰাজ্যৰ দম্ভ তুলিচ্ছা বিজয় বাহিনী উৎখাত হৱা খৰাই ঘাট প্ৰকাষ্ট নিমাত নহয় নিমাত দেশ ৰাখ কৰি উঠে কোন অদ্ভুত মাত প্ৰতিধ্বনি উঠে তাৰ অসমীয়া নবীনৰ বপথিয়াত হিৰাই অগ্নিপাত সকলোৱে এতিয়া হেংদাং গ্ৰহণ কৰক দেখিছে আমাৰ যাত্ৰা আৰম্ভ হৈ গৈছে জামুগুৰিলৈকে যাত্ৰা আৰম্ভ হৈছে এয়া গুৰখালী বাইহঁত আহিছে জয় গুৰখা কেনেকুৱা লাগিছে শোভাযাত্ৰাত আহি ভাল লাগিছে ন বলক আমি একেলগে গৈ থাকোঁ জামুগুৰিলৈকে ন এয়া আমাৰ ৰনুৱা ডেকাসকল ইতিমধ্যে সাজু হৈ গৈছে জনসাধাৰণ ৰক্ষা কৰিবৰ কাৰণে ওলাই আছো লাচিত So guys, আমি ফাইনেলি আহি পালোহি জামুগুৰি পকামুৰা পথাৰ আমাৰ জ্যেষ্ঠ সকলো আহি পাইছে গাঁৱৰ পৰা কেনেকুৱা লাগিছে যাত্ৰাটো কেনেকুৱা লাগিলে একদম বঢ়িয়া লাগিছে ৰূপম কেনেকুৱা লাগিলে যাত্ৰাটো এয়া আছে আমাৰ মাজত ৰাজা আছে বাবুল্লা আছে হিউলা এয়া লাইমা আছে এয়া ভাস্কৰ দা সাজু হৈছে কণ্টেক্ট পিছতে আমাৰ ফাইনেল যি কুচকাৱাজ আৰম্ভ হ'ব এয়া আমাৰ গৰু দাদাসকল কেনেকুৱা লাগিছে আজি শোভাযাত্ৰাটো আজি ভালে বহুত মানুহ হৈছে ভাল লাগিছে ন আমাৰ নদৰা সমষ্টি সকলো ভাই ককাই ওলাই আহিছে একেলগে এয়া আমাৰ সৈনিকসকল সাজু ফাইলত আৰু এয়া আমাৰ লগতে আছে এয়া আমাৰ আদিবাসী ভাই ককাইসকল লাচিত দিৱস উপলক্ষে আজি গৌৰৱৰ দিন আমাৰ আজি আসাম বুকছ অফ ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত হৈছে আৰু আমাৰ মাজত উপস্থিত আছে এয়া ৱৰ্ল্ড কাপ বিজয়ী উমা চেত্ৰী ক্ৰিকেটাৰ ভাৰতীয় মহিলা ক্ৰিকেট দলৰ খেলুৱৈ সকলোকে হাতৰাজ এক কৰি যি বৰ অসম প্ৰতিষ্ঠা কৰিছিলে সকলোকে লৈ সকলোৱে লগত
অসমত বাস কৰা সকলো ভূমিপুত্ৰক লৈ যি বৰ অসম প্ৰতিষ্ঠা কৰিছিলে দেখিছে আপোনালোকে সকলোৱে সেলফি লোৱাত ব্যস্ত হৈ আছে আজি কন্যাকাৰ উদ্যোগত উদ্যোগ হৈছে আমি গৌৰৱান্বিত আমাৰ মাজত আছে মিষ্টাৰ ইণ্ডিয়া তথা শৰীৰ চৰ্চাবিদ মহাদেৱ ডেকা আৰু বিজিত গগৈকে প্ৰমুখ কৰি বহু কেইজন খেলুৱৈ আছে লাচিত বৰফুকনৰ নাও আকৃতি এখন নাও যিখন আমাৰ শোভাযাত্ৰাত ব্যৱহাৰ কৰা হৈছিল আমাৰ বিধায়ক মহোদয়ৰ পুত্ৰ নীৰজ নিসিম হাজৰিকা আমাৰ সকলোৱে এয়া খাদ্য গ্ৰহণ কৰিছে এয়া দেখিছে এয়া আমাৰ সৈনিক বহুত ৰূপম বহুত কষ্ট কৰি এয়া খাদ্য কেনেকুৱা লাগিছে কি পালে এতিয়ালৈকে কি পাইছে এই ভাজি এফালে আছে আপোনালোকৰ কেনেকুৱা চেল কেনেকুৱা চেল কম ন এই লাচিত বৰফুকনে এয়া খোৱা নাছিলে মেইন কাহিনীটো হ'ল সেইকাৰণে লাচিত খানাই এই বস্তুটো ইমান মানে গ্ৰহণ কৰা নাই একো নাই বাকী সৰু ল'ৰা ছোৱালীখিনি ওচৰত লৈ যাওক বিক্ৰী হ'ব কেনেকুৱা লাগিলে আমাৰ ইয়াত জামুগুৰিত আহি ভাল লাগিছে ন হয় So guys, ভিডিঅ'টো ইমানতে সামৰিছো এতিয়া আমি ঘৰ অভিমুখে যাত্ৰা আৰম্ভ কৰিছো বাই বাই অহা বছৰ পুনৰ লগ পাম এনেদৰে লাচিত দিৱস হ'বলৈকে তো আজিলৈ বাই বাই চাই থাকিব নিশ্চয় চেনেল